কলাইগাঁৱৰ সমীপৱৰ্তী ভোলাবাৰী গাঁৱৰ এগৰাকী জন্মান্ধ ব্যক্তি, কিন্তু সেই জন্মান্ধ ব্যক্তিগৰাকীয়ে চৰকাৰী কেৱল ৰেচন কাৰ্ডখনৰ বাহিৰে অকমানো আঁচনিৰ সুবিধা পোৱা নাই। গতিকে যিখন ঘৰত সেই জন্মান্ধ ব্যক্তিগৰাকী বসবাস কৰে, সেই ঘৰখন দেখুৱাবৰ কাৰণে সতীৰ্থক প্ৰথমে অনুৰোধ কৰিছোঁ। এয়া হৈছে বীৰেন গুঞ্জু নামৰ এগৰাকী ভোলাবাৰীৰ বাসিন্দা। আৰু জন্মান্ধ এই ব্যক্তিগৰাকী দিহা নামৰ লগত বাদ্যসংগত কৰিয়ে তেওঁ যি দুপইচা পায়, সেই পইচাৰে তেওঁ ঘৰখন চলাই বা তেওঁৰ যি পৰিয়াল আছিলে পোহপাল দিছিলে। আৰু দুগৰাকীকৈ কন্যা সন্তানৰ পিতৃ এই বীৰেন গুঞ্জু দুয়োগৰাকী কন্যা সন্তানক যেতিয়া বিবাহ পাশত আবদ্ধ কৰায়, তাৰ পিছতে অকলশৰীয়া হৈ পৰে আৰু নিজৰ যি ভতিজা বোৱাৰী আছে তেওঁলোকে তেওঁক খোৱা লোৱাৰ দিহা কৰে। কিন্তু চৰকাৰী আঁচনি এই ইন্দিৰা আৱাস যোজনাৰ এটি ঘৰ পাইছিলে আজিৰ পৰা বহু বছৰ আগত, আৰু সেই ঘৰখনো জহি খহি গৈছে। কিন্তু তাৰ পিছতো ইয়াৰে স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰী কোনো আঁচনিয়ে এই ঢুকি পোৱা নাই এই বীৰেন গুঞ্জুক। গতিকে মই বীৰেন গুঞ্জুৰ পৰাই পোনে পোনে কিছু কথা জানিব চেষ্টা কৰিম। আপুনি এই ঘৰখন কিমান দিন আগতে পাইছিলে? 2007 2007। আপোনাৰ ঘৰখন এতিয়া জহি খহি গ'ল, আপুনি কেনেকে আপোনাৰ থকা ব্যৱস্থা কৰে? এনেকে থাকোঁ। সেইবিলাকতে আমি এনেকে থাকি থাকা আৰু আমাৰ বোৱাৰীবিলাকৰ ঘৰত ভাত পানী খাওঁ, ভাই বোৱাৰীহঁতৰ ঘৰত এনেকে চলি আছোঁ আৰু। আপুনি ৰেচন কাৰ্ডখনৰ বাহিৰে বেলেগ চৰকাৰী আঁচনি একো নাই, একো নাই। আপুনি আবেদন কৰিছিল নে নাই? কৰিছিলোঁ। কি কয়? এই ঘৰৰ কথা কওঁতে কিবা চকুৰ দৃষ্টিকৰ হেৰি লাগে বুলি ক'লে। হয়। সেইটো নোহোৱাৰ কাৰণে নাপায় বুলি ক'লে আৰু। তাৰপিছত আপুনি সেই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আছে এতিয়া। হয় হয়। আপোনাৰ 60ৰ ওপৰত বয়স হৈছে, গতিকে বৃদ্ধ পেঞ্চন পাইছে নে নাই? নাই, পোৱা নাই। বৃদ্ধ পেঞ্চনো পোৱা নাই। আপুনি দিহা নামৰ লগত বাদ্যসংগত কৰে, তেনেধৰণে উপাৰ্জন কৰি চলে। কিমান পইচা আপোনাৰ উপাৰ্জন হয়? দেই মানে হিচাপে 10-20 টকা এনেকৈ দেই। হয়। কিছুমানে ধৰ অলপ বেছিকৈ দেই, সেনেকৈ চলি থাকোঁ আৰু। এতিয়া আপোনাৰ ইয়াৰে স্থানীয় যিসকল জনপ্ৰতিনিধি আছে, MCLA আছে, বিধায়ক আছে, তেওঁলোকৰ প্ৰতি কি অনুৰোধ কৰিব আপুনি? তেওঁলোকৰ প্ৰতি আৰু কি আৰু, ঘৰ এটা পালেও হ'ব আৰু। আৰু কি কৰিম আৰু, ঘৰতে থাকি পেলাই থাকিব পাৰিলে হ'লে ঘৰতে আৰু বেলেগ অন্য একো নাহে। বাকী খোৱা লোৱা ভতিজা বোৱাৰীয়ে দিয়ে? দিয়ে। হয়, এইগৰাকী হৈছে বীৰেন গুঞ্জু, আৰু বীৰেন গুঞ্জুৰ ঘৰ হৈছে কলাইগাঁৱৰ সমীপৱৰ্তী ভোলাবাৰী গাঁৱত। আৰু ভোলাবাৰী যি উচ্চ মাধ্যমিক বিদ্যালয় আছে তাৰে সমীপতে এই বীৰেন গুঞ্জুৰ ঘৰ। গতিকে স্থানীয় যুৱক তথা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। কি ক'ব, বীৰেন গুঞ্জু বৰ দুৰ্বিষহ জীৱন যাপন কৰি আছে। গতিকে স্থানীয় জনপ্ৰতিনিধি আৰু যি চৰকাৰী আঁচনিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ প্ৰতি কেনেধৰণৰ আপোনালোকৰ ফালৰ পৰা অনুৰোধ থাকিব? নিশ্চিতভাৱে অসম চৰকাৰে সততে দাবী কৰে তেওঁলোক এখন অভিলাষী চৰকাৰ, জনসাধাৰণৰ চৰকাৰ। আৰু তাৰ বিপৰীতে ভোলাবাৰী গাঁৱৰ নিবাসী বীৰেন গুঞ্জু যিগৰাকী ব্যক্তিয়ে 60ৰ ঊৰ্ধ্বৰ ব্যক্তি, তেওঁ সৰুৰে পৰা জন্মৰে পৰা পৃথিৱীৰ পোহৰ দেখি পোৱা নাই। 2007 চনতে লাভ কৰা এটা চৰকাৰী আৱাস যোজনা, ইন্দিৰা আৱাস যোজনাৰ গৃহ, যিটো ঘৰ আজি আচলতে মানুহ থকাৰ কাৰণে যোগ্য নহয়, সেই ঘৰটো উৱলি গ'ল। তাৰ পাছতো আচলতে আজি পৰ্যন্ত বিশেষভাৱে সক্ষম হোৱা স্বত্বেও তেওঁ একো আঁচনি নাপালে, সকলো আঁচনিৰ পৰা তেওঁক বঞ্চিত কৰা হ'ল। আমাৰ ওচৰত জনপ্ৰতিনিধি আছে, আমাৰ পৰিষদীয় আমাৰ জনপ্ৰতিনিধি আছে, বিধায়ক আছে। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক দাবী জনাইছোঁ, যিগৰাকী ব্যক্তি আজি পৰ্যন্ত বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত হ'ল, এই ব্যক্তিগৰাকী আৰু হয়তো বহুত কেইবছৰ তেওঁ নাথাকে। যিকেইদিন তেওঁ থাকে, অন্ততঃ এগৰাকী পূৰ্ণপ্ৰাপ্ত হিতাধিকাৰী হিচাপত তেখেতে পাবলগীয়া তেখেতৰ যিখিনি দাবী, মৌলিক দাবী, তেখেতে যিখিনি মৌলিকভাৱে যিখিনি আঁচনি পাব লাগে, এই আঁচনিখিনি তেখেতে পাওক, আমি দাবী জনাইছোঁ। আৰু অন্ততঃ এটা ঘৰ তেওঁ লাভ কৰক, সেই ঘৰটোত তেওঁ জীৱনৰ বাচি থকা দিনকেইটা থাকক, সেয়া আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব, স্থানীয় যি আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোকেও দাবী জনাইছে স্থানীয় প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিসকলক, যাতে সাধাৰণ মৌলিক অধিকাৰখিনি খৰ্ব নহয় এই বীৰেন গুঞ্জুৰ। গতিকে ভতিজা বোৱাৰী আছে, আপুনি ভতিজা বোৱাৰী হয় তেওঁৰ। হয়। আপোনালোকে তেওঁক খোৱা লোৱা প্ৰদান কৰে, গতিকে আপোনালোকৰো হয়তো ঘৰখন খুব ভাল নহয়। কেনেদৰে আপোনালোকে এই পৰিয়াল পোহপাল দিয়ে? সেনেকৈ আমি যেনেকৈ নিমখ তেলে দি খাওঁ সেনেকৈ দিওঁ, আৰু ক'ৰবাত কেতিয়াবা আঞ্জা পাচলি অলপ পালি খাওঁ, নহ'লে নাই আৰু সেনেকৈয়ে চলি আছোঁ আৰু। তেওঁৰ উপাৰ্জন বুলি ক'বলৈকে কেৱল 5 কেজি চাউলে? হয়, 5 কেজি চাউল, আৰু ক'ৰবাত দালি দিয়ে অলপ দিয়ে, হয়। আৰু চেনি দিয়ে 1 কেজি, আৰু নিমখ 1 কেজি, এইখিনিয়ে আৰু। তাৰ বাহিৰে অন্য নাই? নাই, একো নাই আৰু তাৰ বাহিৰে। তেওঁ কেতিয়াবা এই দিহা নামৰ লগত বাদ্যসংগত কৰিব গ'লে পইচা পায়? পায়, কোনোবাই দিয়ে মৰম কৰি 10-20 টকা, নহ'লে সেনেকৈয়ে আহে। কেতিয়াবা আকৌ ক'ৰবাত অলপ
আলু চালু ক'ৰবাত 1 কেজিমানো আনে সেনেকৈয়ে চলোঁ আৰু হয়, অতি দুৰ্বিষহ জীৱন যাপন কৰি থাকিবলগীয়া হৈছে এই বীৰেন গুঞ্জুৱে। আৰু আমি আশা কৰিছোঁ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যাতে স্থানীয় যিসকল পাৰিষদ বিধায়ক আছে তেওঁলোকৰ যাতে চকু পৰে এই জন্মান্ধ বীৰেন গুঞ্জুৰ প্ৰতি, আৰু জীয়াই থকাৰ দিনকেইটাত যাতে মৌলিক অধিকাৰ খৰ্ব নহয় তাৰ বাবে তেওঁক এটা চৰকাৰী আৱাসগৃহ যোজনাৰ ঘৰ, এটা বৃদ্ধ পেঞ্চন, এই আঁচনিসমূহ যাতে প্ৰদান কৰি তেওঁক জীয়াই থকা দিনকেইটা সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে, আমি তাকেই আশা কৰিছোঁ।